অকল দুজন আছে নহয় আৰু এগৰাকী নাই বাইদেউ আছে আৰু বিভিন্ন বিদ্যালয়ৰ পৰা বিদ্যালয়ৰ প্ৰধানসকল লগতে পইচা মন্ত্ৰী সদস্য এতিয়া মই প্ৰধানকহে তেতিয়া পাইছোঁ সদস্য কম দেখা পাইছোঁ প্ৰায় গৈছেগৈ বাইদেউ গোটেইখিনি আছিলে ভাল ট্ৰেইনিং হৈছে বাইদেউ মই আৰ পি হিচাপে নিজে আছোঁ মানে মই সন্ধিয়া সন্ধিয়াৰ পৰা সন্ধিয়া এক্সটেনশ্যন গ'লোঁ সন্ধিয়া এক্সটেনশ্যনৰ পৰা হাৰ্ডি গ'লোঁ হাৰ্ডিৰ পৰা এয়া আহি পাওঁতে ঘৰটো ঘূৰি আচ্ছা সন্ধিয়া এক্সটেনশ্যনত মই তেখেতে মোক কালি ফোন কৰি কৈছিলে ঘৰটো ইয়াত হ'ব মই পাহৰি থাকিলোঁ সেই আগৰ জেগালৈকে গ'লোঁ তাৰপিছত তাত আকৌ তেওঁলোকে মোক দেখি একদম গতিকে এতিয়া এইটো কথা ভাবিলে ভুল হ'ব যে আমাৰ ল'ৰা ছোৱালীবিলাক তাত বেছি সুবিধা পায় তালৈ গুচি যায় আমাৰ ইয়াত সুবিধা নাপায় গতিকে আমাৰ ইয়াত নাথাকে সেইটো ভাবিলে একেবাৰেই নহয় যিকেইটা ল'ৰা ছোৱালী আছে সেইকেইটা ল'ৰা ছোৱালীকে আমি এনেধৰণে গঢ় দিব লাগিব যাতে সেইকেইটাই মানে ধানৰ এনেকুৱা ভাল উৎকৃষ্ট বীজ এনেকুৱা উৎকৃষ্ট বীজ হয় য'তেই আপুনি ছটিয়াই দিয়ক তাতে যাতে সিহঁতে গজি উঠে এনেধৰণে আমি তেওঁলোকক গঢ়ি তুলিব লাগিব কিন্তু আমাৰ লেট হৈছে এই স্কুলখন 30 হোৱাটো লেট হৈছে মানে যেতিয়া জন্ম হৈছিলে তেতিয়া কিবা নাছিলে সকলোকে পুনৰবাৰ স্বাগতম জনাই আজি দ্বিতীয় দিনৰ অনুষ্ঠানটো সকলোৰে সহায় সহযোগিতাত আৰু সকলোৰে সক্ৰিয় অংশগ্ৰহণৰ জৰিয়তে আমি খুব সুন্দৰকৈ আজিও আকৌ আলোচনা কৰিব পাৰিম আৰু আমাৰ এই আলোচনা যথেষ্ট ছাকচেছফুল হ'ব বুলি আশা কৰি সকলোকে পুনৰবাৰ অংশগ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাই আজি এই কাৰ্যসূচী আৰম্ভ কৰিব বিচাৰিছোঁ এদিনা আমি বিদ্যাঞ্জলিৰ বিষয়ে আলোচনা কৰিছিলোঁ মাজতে আমি চুই গৈছিলোঁ কিন্তু আজি বিদ্যাঞ্জলি যিটো কণ্টেণ্ট আছে আজি আমি স্পেচিয়েলি বিদ্যাঞ্জলি পৰ্টেলৰ বিষয়ে আমি আলোচনা কৰিম কথা পাতিম যোৱা বছৰো আমি বিদ্যাঞ্জলিৰ বিষয়ে পাতিছিলোঁ আকৌ এবেলিও আমাৰ এইখিনি বিদ্যাঞ্জলি কি কথা নতুন আহিছে বা কি আমাৰ মাজত আপডেট আহিছে সেই গোটেইখিনি কথা আমি আলোচনা কৰিম আমাৰ বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু আমাৰ SMCৰ লগত জড়িত আমাৰ সমাজ ব্যৱস্থা জড়িত পঞ্চায়তৰ পৰা আৰম্ভ কৰি আমাৰ গাৰ্জেনসকলৰ পৰা আৰম্ভ কৰি সকলোৱে জ্ঞাত যে বিদ্যাঞ্জলি পৰ্টেলনো কি আৰু বিদ্যাঞ্জলিত আমি যেহেতু ইতিমধ্যে আমি কেইবাবাৰো আমাৰ পঞ্জীয়ন হৈছে বা আমাৰ বিদ্যালয়বিলাকলৈ বিভিন্ন অনুদান আগবঢ়োৱাও দেখা গৈছে আপোনালোকে তাৰ কাৰণে ৰেজিষ্টাৰ কৰি লৈছে সেইখিনি কথা নিশ্চয় আছে কিন্তু এতিয়া ভাৰত চৰকাৰৰ মানৱ সম্পদ ডক্টৰ মন্ত্ৰালয়ে 2.0 বুলি বিদ্যাঞ্জলি এপছৰ ব্যৱস্থা কৰিছে এই এপছটো আমি বুজি পাইছে চাগে নিশ্চয় ইয়াৰ আগতে ছাৰে যিখিনি কথা কৈ গ'ল তাৰ বাবে তাতে আমাৰ বাইদেউ এগৰাকী ক'লে কথাখিনি যে আমাৰ যিটো বিষয় আমাৰ এতিয়া আহি আছে ৰঙা আখৰে লিখি মানে বাহাদত আহি থৈছোঁ নিচামুক্ত বিদ্যালয় এতিয়া নিচামুক্ত বিদ্যালয় বুলি ক'লে অকল আমি বিদ্যালয়খনতে আবদ্ধ হৈ থাকিমনে নে আমি সমাজত আগলাই যাম সমাজে নিশ্চয় উঠাই যাব লাগিব কাৰণ কেলৈ আমাৰ ছাত্ৰ ছাত্ৰী আজি সৰু হৈ আছে ডাঙৰ হৈ যাব আৰু ডাঙৰ লগত লগ খাব এতিয়া আমাৰ মূল মানে ধাৰণাটো কি হৈছে যে বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য সদস্যসকলক কিয় প্ৰয়োজন নিশ্চয় আছে বুলি মই ভাবোঁ কাৰণ কেলৈ আমাৰ এই কথাখিনি তেখেতলোকে গাঁৱলৈ লৈ যাব পাৰিব নিজৰ ঘৰলৈ লৈ যাব পাৰিব আনক দললৈ ক'ব পাৰিব পাৰে সেই উদ্দেশ্যে কথাখিনি চাগে আকৌ বহলাই বহলাই দি আছে বুলিলে বাৰে বাৰে শুনি এতিয়া নিচামুক্ত বিদ্যালয় কৰিব কৈছে গতিকে তাৰ কাৰণে আমি এখন বেনাৰ আনিছোঁ একদম পুৰা সফল কৰিছোঁ নিশ্চয় কোনোবা কোনোবা লৈ দেখুৱাইছোঁ নহয় জানো
এতিয়া বাইদেউজনে কথা কি কথা প্ৰবঞ্চনা কৰিব যে আমাৰ এই কণ ছাত্ৰ ছাত্ৰীক এই সম্পৰ্কে আমি এতিয়া কিয় ক'ব লাগে সেইখানে এটা হয় বিতৰ্ক কথালৈ আহে বিতৰ্ক কোৱা নাই কথাটো আহে কিন্তু তেওঁলোকে একো নজনাকৈ তাত ধৰি দিব কিন্তু এতিয়া আমি মদ কথা কৈছোঁ এলকহল জাতীয় কথা কৈছোঁ ধূমপানৰ কথা কৈছোঁ চাদা আপোনাৰ কথা কৈছোঁ কিন্তু ইহঁতে বিমল চুৰ খাইছে প্ৰথমতে ল'ৰা খাইছে লাগে নিশ্চয় কি হ'ব নিচাযুক্ত নহয় আৰু আমাৰ এই প্ৰক্ৰিয়াটো আমাৰ এইটোলৈকে আছে গতিকে এইটোলৈ থকা মানে কিমান ডাঙৰ খাবই সেইকাৰণে আমাক এই নিচামুক্ত বিদ্যালয় গঢ়ি তুলিবলৈ আমাক চৰকাৰে পৰামৰ্শ দিছে আৰু মই ভাবোঁ যে আমাৰ কেৱল বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক লৈ নহয় ওচৰ চুবুৰীয়া যি আছে কোনোবা অলপ ডাঙৰ ল'ৰাও আছে তাকো ক'ব লাগিব আমাৰ ইয়াত এতিয়া মই আগতে আৰু এইবিলাক কৈছিলোঁ কথা হা হয়নে আগতে ইয়াত থাকিবই নালাগে এতিয়া ইয়াত কৈছোঁ চাওকচোন মই আপোনালোক মই এনেই পঢ়ি দিছোঁ নহয় দেই এলকহলযুক্ত দ্ৰব্য মদ ভাং চিগাৰেট ডেনড্ৰাইট হেৰ'ইন ড্ৰাগছ পানী বিষৰ গুটখাজাতীয় ৰাগিয়াল মছলাযুক্ত দ্ৰব্য এইবোৰ এইটোতো আমাৰ ওলাই আছে উলিয়াইছে নেকি আছে নহয় গতিকে মই আপুনি লৈ গৈছে নহয় নিজৰ পৰা একো নহয় এইখনৰ পৰাই কৈ যাব গতিকে এই চাওক এতিয়া এইখিনি